যেহেতু বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ পৰা যি ভোটাৰসকলক BTCৰ অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তাতে আমাৰ ক'বলগীয়া একো নাই। কিন্তু কথা হ'ল যদি সেইখিনি ভোটাৰক অকল 5 নং চেৰফাং 39 নং 5 নং চেৰফাঙত যদি অন্তৰ্ভুক্ত কৰিব বিচাৰে তেনেহ'লে আমি বৃহত্তৰ মাজবাটৰ বাসীৰ ক'বলগীয়া আছে। কাৰণ ইয়াতে আমাৰ সামাজিক ৰাজনীতিকভাৱে আমাৰ অধিকাৰ সৰ্ব হ'ব বুলি আমাৰ অনুভৱ হয়। কাৰণ BTCৰ বাহিৰত যিখিনি ভোটাৰক BTCত আনিব বিচাৰিছে তেওঁলোকে আনক, আমাৰ ক'বলগীয়া নাই। কাৰণ BTC যেতিয়া BTR ৰেকৰ্ড হৈছিল সেই ৰেকৰ্ডত তেওঁলোকৰ মুখৰ পৰাই কৈ আছিল যে আমি 60টা সমষ্টি কৰিম। তেনেহ'লে 60টা সমষ্টি কৰি কেনে শোণিতপুৰ আৰু বিশ্বনাথকো BTCত অন্তৰ্ভুক্ত কৰি কেনে তাতে আৰু 20টা সমষ্টিৰ পৰা সেইখিনি ভোটাৰক নতুন সমষ্টি বনাই কেনে তাতে ৰাখক। কিন্তু বিশ্বনাথৰ পৰা শোণিতপুৰৰ পৰা আমাৰ BTC 5 নং চেৰফাঙত একবাৰত 15,000ৰ পৰা 20,000 ভোটাৰ আনি কেনে অন্তৰ্ভুক্ত কৰাটোত আমাৰ আপত্তি আছে। কাৰণ ইয়াতে আমাৰ ৰাজনৈতিক অধিকাৰ খৰ্ব হ'ব বুলি আমাৰ অনুভৱ হৈ আছে। সেইকাৰণে আমি BTC প্ৰশাসনক আৰু BTC মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, যিহেতু আপুনি কৈ আছে যে আপোনাৰ 60টা সমষ্টি আপুনি কৰিব, সেয়ে আমি অনুৰোধ ৰাখিছোঁ যিহেতু BTCৰ বাহিৰত আৰু 20টা সমষ্টি নতুনকৈ সমষ্টি বনাই সেই মানুহখিনিক তাতে ভোটাৰত দিয়াৰ অধিকাৰ কৰক। আৰু আমাৰ BTCৰ বাহিৰত শোণিতপুৰ বা বিশ্বনাথ চাৰিআলিৰ পৰা ভোটাৰ আনি আমাৰ 5 নং চেৰফাঙক অন্তৰ্ভুক্ত কৰিব নালাগে। আজি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত আমি মাজবাট ৰাজহ চক্ৰৰ কাৰ্যালয়ত যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ তাৰ মূল উদ্দেশ্য এটাই যে যোৱা 5 মে তাৰিখে BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে যিটো অধিসূচনা জাৰি কৰিছে তাত স্পষ্টভাৱে উল্লেখ আছে যে যিসমূহ নতুনকৈ গাঁও ইতিমধ্যেই BTRত অন্তৰ্ভুক্ত হৈছে সেই গাঁওসমূহৰ ভোটাৰসকলক আমাৰ BTR অঞ্চলত অন্তৰ্ভুক্ত কৰাৰ যুঁজা চলাইছে। আৰু সেই নটিফিকেশ্যন যদি আমি ভালকৈ চাওঁ তাত যিসমূহ নীতি নিয়ম নিৰ্দেশনা দিছে তেওঁ সেই নীতি নিৰ্দেশনাসমূহ যদি চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে তেওঁ 39 নং 5 নং চেৰফাং সমষ্টিত নতুন ভোটাৰসকলক অন্তৰ্ভুক্ত কৰাৰ এক ডাঙৰ ষড়যন্ত্ৰ কৰিছে। যাৰ ফলত যিহেতু 39 নং 5 নং চেৰফাং সমষ্টি এটা নন ST ৰিজাৰ্ভ সমষ্টি হয়, ইয়াতে আমাৰ অজনজাতীয় লোকসকলৰ ৰাজনৈতিক অধিকাৰ ভৱিষ্যতৰ অন্ধকাৰ কৰি দিব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ ভয় হৈছে। আৰু সেইকাৰণে আমি আজি এনেধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু আজিৰ এই ধৰ্মঘট কাৰ্যসূচীৰ পিছত যদি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে পৰৱৰ্তী সময়ত আমি ইয়াতকৈ আৰু ভয়াৱহ কাৰ্যসূচী আৰু ইয়াতকৈ জংঘী আন্দোলন গঢ়ি তুলিম বুলি আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে জনাইছোঁ। আজি আমি মাজবাটৰ বিভিন্ন দল সংগঠনৰ জৰিয়তে আজি আমি মাজবাট ৰাজহ চক্ৰৰ অস্থায়ী কাৰ্যালয়ৰ সন্মুখত আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। কাৰণ যোৱা 5 তাৰিখে যি BTRৰ চৰকাৰৰ যি প্ৰিন্সিপাল ছেক্ৰেটাৰী যি নটিফিকেশ্যন ওলাইছিলে তাৰ বিৰুদ্ধে কিন্তু আমি আজি এই অৱস্থান ধৰ্মঘট আয়োজন কৰিছোঁ। কাৰণ শোণিতপুৰকে ধৰি গহপুৰলৈকে তেখেতসকলে যি ধৰণে সমষ্টি মানে আমাৰ 5 নং চেৰফাঙত অন্তৰ্ভুক্ত কৰাৰ যি প্ৰচেষ্টা চলাইছে সেইটো কিন্তু আমি বিৰোধিতা কৰিছোঁ। কাৰণ তেখেতসকলে যি নটিফিকেশ্যন ওলাইছে তেখেতসকলে কিন্তু অতি শীঘ্ৰে এই নটিফিকেশ্যনটো উঠাই ল'বলৈ কিন্তু আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু আমি ইয়াতকৈ কিন্তু আমি মানে তীব্ৰ আন্দোলন কৰিবলৈ সাজু হৈ আছোঁ। কাৰণ আমি এই 39 নং 5 নং চেৰফাং সমষ্টিত আমি কোনো ধৰণৰ গাঁও হওক বা ভোটাৰ হওক আমি এটাও ভোটাৰ কিন্তু অন্তৰ্ভুক্ত হ'বলৈ কিন্তু দিয়া নহ'ব। আৰু আমি গোটেই সংগঠনে সাজু হৈ আছোঁ। আৰু যদি তেখেতসকলে যদি মানে অপপ্ৰচেষ্টা যদি চলাব ইয়াৰ বিৰুদ্ধে কিন্তু আমি মানে তীব্ৰ আন্দোলন কৰিবলৈ কিন্তু সাজু আছোঁ। আজি আমি মাজবাট চাৰ্কুল অফিচত প্ৰথম বহিছোঁ। এয়াই আমাৰ প্ৰথম পদক্ষেপ আৰু আমি অনাগত দিনত আৰু তীব্ৰ আন্দোলন কৰিম বুলি আমি আগুৱাই আহিছোঁ। আমি ইতিমধ্যেই বিভিন্ন দল সংগঠনে আপোনালোক বিভিন্ন এই বিষয় কৈছে, দহৰাই কৈছে। আৰু এই বিষয়টো আমাৰ বহুত সমস্যা হৈ পৰিছে। এই সমস্যা আমি সমাধানৰ কাৰণে যেনেকৈ নহওক পৰৱৰ্তী আমাৰ প্ৰজন্মৰ কাৰণে আমি যুঁজিবই লাগিব আৰু যুঁজি যাম যিমান পাৰোঁ। আৰু BTR চৰকাৰক আমি জনাই দিছোঁ যে আমি এতিয়াই সকীয়াই দিছোঁ যে আমি কেনেকৈ তীব্ৰ আন্দোলন কৰি কেনেকৈ পৰিস্থিতি কৰিব লাগে আমি সেইটো বাধ্যতা হৈ পৰিছোঁ। আৰু আমি এই আন্দোলনৰ জৰিয়তে তেখেতসকলক জনাব বিচাৰিছোঁ যে যিটো তেওঁলোকে আইন জাপি দিব ওলাইছে এই আইনটো প্ৰত্যাহাৰ কৰক, নহ'লে আমাৰ ভৱিষ্যত বহুত বিপদ হ'ব। আৰু ইয়াতে আমাৰ এতিয়া এই আমাৰ 67% আমাৰ বিভিন্ন জনগোষ্ঠীৰ লোক আছে, তেওঁলোকৰ 33%হে আছে। তথাপি আমি 5টাহে মাত্ৰ আমি
ছিট পাইছোঁ। গতিকে এই 5টা ছিটৰ যদি এটা হেৰুৱাই যাবলগীয়া হয় তেনেহ'লে আমাৰ বহুত বিপদ হ'ব। আমাৰ BTCৰ আমাৰ মাত মাতা মানুহ মানে নোহোৱা হৈ যাব। আমাৰ সমষ্টিৰ পৰা ইয়াত কোনে মাত মাতিব? সেই ক্ষেত্ৰত আমি যুঁজিবই লাগিব আৰু এই যুঁজি যাম। কিন্তু তেওঁলোকে যে এই গহপুৰলৈকে যিখিনি আমাৰ মানুহ ইয়াতে 60খন গাঁও ইয়াত জাপি দিবলৈ ওলাইছে, তেতিয়াহ'লে তেওঁলোকে এই সমষ্টিটো মানে ST সমষ্টি কৰাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে। তেওঁলোকৰ আমাৰ মনোভাৱ, গতিকে এই মনোভাৱটো যাতে তেওঁলোকে ইয়াতে নকৰি আমাক যিটো সমষ্টি আমাৰ আগৰ নিচিনা আছে 5 নং চেৰফাং সমষ্টিটো তেনেকৈ থাকিবলৈ দিয়াৰ ব্যৱস্থা কৰক, নহ'লে আমি তীব্ৰ আন্দোলনৰ এই প্ৰথম আজি পদক্ষেপ। এতিয়া BTC চৰকাৰে যোনটো নটিফিকেশ্যন ওলাইছে, এই নটিফিকেশ্যনৰ জৰিয়তে তেওঁলোকে BTCৰ বাহিৰৰ মানুহ আমাৰ 39 নং 5 নং চেৰফাং সমষ্টিত যিটো ভোটাৰ ইনক্লুড কৰিব বিচাৰিছে তাৰ আমি ঘোৰ বিৰোধিতা কৰিছোঁ। কাৰণ আমাৰতো ইয়াত মাটিৰ অধিকাৰ নায়েই। এতিয়া অহা নতুন প্ৰজন্মৰ কাৰণে আমাৰ যোনটো ৰাজনৈতিকভাৱে আমি অলপ সক্ষম হৈ আছোঁ, সেই আমাৰ সুযোগো তেওঁলোকে কাঢ়ি নিব বিচাৰিছে। গতিকে যদি BTR চৰকাৰ আৰু BJP চৰকাৰে যদি তেওঁলোকে যোনটো নটিফিকেশ্যন ওলাইছে যদি বাতিল নকৰে, আগন্তুক দিনত আমি ইয়াতকৈ আৰু বেছি জংগী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। যিখিনি তেওঁলোকে ভোটাৰ আনিব বিচাৰিছে, তেওঁলোকে গোটেইখিনি আমাৰ যিমান BTC যিমান হেৰি আছে সমষ্টি ভগাই দিয়ক, তাত আমাৰ ক'বলগীয়া নাই। যদি 39 নং আমাৰ সমষ্টিত যদি আপোনাৰ 15,000 বা 20,000 যদি ভোটাৰ প্লাছ কৰি দিয়ে, তেতিয়া আমাকতো হেৰি কি বুলি কয় ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি আমাক হত্যা কৰা হ'ব। কাৰণ আমাৰ আগন্তুক দিনত আমাৰ প্ৰতিনিধিয়ে নাথাকিব। আমাৰ মাত মাতিবলৈ আমি কাক আমাক ওচৰত পাম? গতিকে আমি ইয়াৰ ঘোৰ বিৰোধিতা কৰিছোঁ। হয়, বৰ্তমানৰ যি নেকি BJP আৰু UPPLৰ মিত্ৰজোঁটৰ চৰকাৰে 39 নং 5 নং চেৰফাং সমষ্টিৰ ৰাইজক ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি মৃত্যুমুখত পেলাব বিচাৰিছে। এই নটিফিকেশ্যনৰ জৰিয়তে যি তেওঁলোকে পন্থা হাতত লৈছে, এই পন্থাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। সততে BJP আৰু UPPL চৰকাৰে সম উন্নয়ন আৰু সম অধিকাৰৰ কথা কোৱা UPPL চৰকাৰে যি ৰাজনৈতিক ষড়যন্ত্ৰ কৰি আজি আমাৰ 39 নং 5 নং চেৰফাং সমষ্টিৰ ৰাইজক ৰাজনৈতিকভাৱে হত্যা কৰিব বিচাৰিছে, এই পৰিকল্পনাক আমি কোনো কাৰণতে আমাৰ মাজতবাসী ৰাইজে সহ্য নকৰে আৰু ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী অনাগত দিনত আমি চলাই লৈ যাম। আৰু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমূহ মাজতবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে অলপ সজাগ হ'বলৈ সময় হৈছে। আজি আমাক সততে সম অধিকাৰ সম উন্নয়নৰ কথা কোৱা যি চৰকাৰ UPPL আৰু BJP চৰকাৰে যি ৰাজনৈতিক ষড়যন্ত্ৰ কৰিব বিচাৰিছে, আপোনালোকে ওলাই আহক, নহ'লে আপোনালোকক ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি ইয়াত ভাবুকিৰ সৃষ্টি কৰিব। সেয়েহে মই সমূহ মাজতবাসী ৰাইজক আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছোঁ, আপোনালোকে ওলাই আহক। অনাগত দিনত আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈ যাম, হাতত ল'ম। এই কাৰ্যসূচীত আপোনালোকে সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। চাওক, বাহিৰৰ সমষ্টিৰ ভোট অন্তৰ্ভুক্ত কৰাত আমাৰ একো আপত্তি নাই, কিন্তু 5 নং চেৰফাং সমষ্টিত অন্তৰ্ভুক্ত কৰাটো আমি কেতিয়াও মানি নলওঁ। আপোনালোকে চৰকাৰে যদি বাহিৰৰ ভোট অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, অন্য সমষ্টি আছে, ৰৌতা আছে, ওদালগুৰি আছে, ধনচিৰি আছে, ভৈৰৱকুণ্ড আছে, নতুবা মই আজি এই সংবাদ মাধ্যমৰ জৰিয়তে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ নিজৰ সমষ্টিত আপুনি অন্তৰ্ভুক্ত কৰি লওক, কিন্তু কোনো কাৰণতে 5 নং চেৰফাং সমষ্টিত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহ'ব। যদি আপোনালোকে এইখিনিও কৰিব নোৱাৰে তেন্তে আপোনালোকে সমষ্টি ডিমিলিটেশ্যন কৰি সমষ্টি বৃদ্ধি কৰি লওক। আজিৰ মাজবাট আঞ্চলিকৰ বিভিন্ন ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত যে নেকি মাজবাট ৰাজচক্ৰ বিষয়া কাৰ্যালয় আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰাখিছোঁ। কাৰণ এইটোৱে মে' মাহৰ যোৱা 5 তাৰিখে BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ দ্বাৰা যি নেকি নটিফিকেশ্যন জাৰি কৰা হৈছে, সেই নটিফিকেশ্যনৰ এগেইনষ্টত আমি আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। চাওক, সেই নটিফিকেশ্যনত এটাই কথা লিখা আছে যে শোণিতপুৰকে ধৰি গহপুৰলৈকে যে নেকি জনজাতীয় লোকসকলক 5 নং চেৰফাঙত অন্তৰ্ভুক্ত কৰাৰ কাৰণে ভোটাৰ অধিকাৰ দিয়াৰ কাৰণে আজি যি BJP চৰকাৰ আৰু BTR চৰকাৰে যে নেকি ষড়যন্ত্ৰ কৰিছে, এতিয়া সেই মানুহখিনিক যদি ইয়াতে
অন্তৰ্ভুক্ত কৰে তেতিয়াহ'লে অজনজাতীয় লোকসকলৰ যে নেকি 39 নং 5 নং চেৰফাং সমষ্টিৰ অজনজাতীয় লোকসকলক ৰাজনীতিকভাৱে ইহঁতৰ অধিকাৰ খৰ্ব কৰা হ'ব। সেয়েহে আমি BTR চৰকাৰ যে নেকি UPPL চৰকাৰ আৰু BJP চৰকাৰক আমি হুকিয়াই দিব বিচাৰিছোঁ যে যি নটিফিকেশ্যন জাৰি কৰিছে সেই নটিফিকেশ্যনটো প্ৰত্যাহাৰ কৰিবৰ কাৰণে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনে। যেতিয়ালৈকে সেই নটিফিকেশ্যন প্ৰত্যাহাৰ নকৰিব তেতিয়ালৈকে আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনে ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈয়ে থাকিব আৰু ইয়াতকৈ আগন্তুক দিনত আমি ভয়ানক কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। কাৰণ চাওক, যে নেকি আমাৰ সেই নটিফিকেশ্যনৰ দ্বাৰাই এতিয়া অজনজাতীয় লোকসকলক যিটো ৰাজনৈতিক অধিকাৰ আছে সেই ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বৰ্তমান UPPL চৰকাৰ আৰু BJP চৰকাৰ আৰু UPPL চৰকাৰক আমি হুকিয়াই দিব বিচাৰিছোঁ, যদি এই নটিফিকেশ্যনটো প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে এই UPPL চৰকাৰ আৰু BJP চৰকাৰ অনাগত দিনত ইয়াৰ পৰিণাম ভুগিব লাগিব, এইটো একদম স্পষ্ট। চাওক, আজি মাজবাট চাৰ্কল অফিচৰ সন্মুখত আমি মাজবাট অঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠন তথা বিভিন্ন দল সংগঠনৰ উপস্থিতিত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আজি এখনি ৰূপায়ণ কৰিছোঁ। ইয়াৰ উদ্দেশ্য হ'ল সদ্য ঘোষিত এটা নটিফিকেশ্যন আমি পাইছোঁ BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ ফালৰ পৰা যে 5 নং চেৰফাং সমষ্টিত যি BTRত নতুনকৈ 60খন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে BTRৰ বাহিৰত নতুনকৈ সেই গাঁওকেইটাৰ ভোটাৰ 5 নং চেৰফাঙত অন্তৰ্ভুক্ত কৰা হ'ব বুলি যি এখন নটিফিকেশ্যন পাইছোঁ তাৰ বিৰুদ্ধে আমি গোটেইকেইখন ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত আমি প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা, যিকেইখন গাঁৱৰ ভোটাৰ কেইখন ST ভোটাৰ 5 নং চেৰফাং এটা নন ST কনষ্টিটুৱেঞ্চি BTCত আমি কোনো পধ্যে 5 নং চেৰফাঙত সেই ভোটাৰ অন্তৰ্ভুক্ত হ'বলৈ নিদিওঁ। আমাৰ স্পষ্ট কথা, BTR একৰ্ডৰ পিছত যি আমি দেখিবলৈ পাইছিলোঁ এটা দফা BTCত 60খনকৈ সমষ্টি বৃদ্ধি কৰা হ'ব বুলি কোৱা হৈছিল, কিন্তু এতিয়ালৈকে এই 60খন সমষ্টি বৃদ্ধি কৰিব নোৱাৰি এই UPPLৰ চৰকাৰখনে সেই বিফলতা ঢাকিবৰ কাৰণে সেইকেইখন গাঁৱৰ ভোটাৰ ইয়াত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। আমি কোনো পধ্যে সেই ভোটাৰকেইটা ইয়াত অন্তৰ্ভুক্ত হ'বলৈ নিদিওঁ। তেওঁলোকে যদি পাৰে 60খনকৈ সমষ্টি বৃদ্ধি কৰক, তাৰপিছত সেই ভোটাৰকেইজনক সেই সমষ্টিকেইটাত এই 20খনকৈ যেতিয়া সমষ্টি বৃদ্ধি হ'ব সেই তাত অন্তৰ্ভুক্ত কৰিলে হ'ল। আৰু গোটেই কথাকেইটা আনপ্ৰেক্টিকেল হৈ আছে বুলি আমি ভাবোঁ। এডমিনিষ্ট্ৰেটিভ ফালৰ পৰা এই 60খন গাঁও আমাৰ ওদালগুৰি জিলাত অন্তৰ্ভুক্ত কৰিব পৰা হ'ব বুলি কোৱা হৈছে, কিন্তু আমি যেতিয়া ভাবোঁ BTCৰ বা ওদালগুৰি জিলাৰ এজন DCA বা এজন SPয়ে কেনেকৈ হলংগীলৈকে গহপুৰৰ হলংগীলৈকে যে এডমিনিষ্ট্ৰেটিভ লাইন চাব, তাত কিবা এটা ঘটনা ঘটিলে ইয়াৰ SP বা DCয়ে কেনেকৈ সেই কথাকেইটা সমাধান কৰিব, সেইটো এটা আশ্চৰ্যকৰ বিষয়। গোটেই কথাকেইটাই আনপ্ৰেক্টিকেল হৈ আছে। তাৰ উপৰিও চৰকাৰখনে নিজৰ বিফলতা ক'ৰবাত 5 নং চেৰফাং সমষ্টিটো আমি হাৰি যাম নেকি বুলি তেওঁলোকে ভাবি কিজানি। সমস্যাটো চাওক, BTC অঞ্চলত এতিয়া 40খন MCLৰ ছিট আছে, তাৰ ভিতৰত 10খন আমি নন ST মানুহে তাত আমি ইলেকশ্যন খেলিব পাৰোঁ। তাৰ ভিতৰতো 5খন কিন্তু অকল 5খনে নন STৰ কাৰণে, 5খন আকৌ অ'পেন। সেই 5খনে একচুৱেলি নন STৰ কাৰণে সুৰক্ষিত বুলি আমি ভাবোঁ। 5 নং চেৰফাঙত যেতিয়া 16,000ৰ পৰা 17,000 ভোটাৰ ST ভোটাৰ অন্তৰ্ভুক্ত হৈ যাব, আমাৰ এটা আমি শংকাত ভুগিব লগা হৈছে। 5 নং চেৰফাং সমষ্টিটো ভৱিষ্যতে কিজানি STৰ কাৰণে সংৰক্ষিত কৰা হ'ব বুলি এই ষড়যন্ত্ৰ ক'ৰবাত চলি আছে নেকি, অজনজাতীয় মানুহৰ ওপৰত এইখন চৰকাৰে চলাই আছে নেকি বুলি আমাৰ এটা সন্দেহ হৈছে। গতিকে সেই আমাৰ যি ৰাজনৈতিক অধিকাৰ, আমি ৰাজনৈতিকভাৱে এনেও আমি শংকাত BTCত আছোঁ। এই ৰাজনৈতিকভাৱে আমাক ক'ৰবাত বলি আমাক হত্যা কৰিব বিচৰা হৈছে নেকি বুলি আমাৰ সন্দেহ হৈছে। আৰু এই 5 নং চেৰফাঙত যেতিয়া 16,000 পৰা 17,000 ভোটাৰ 5 নং চেৰফাঙৰ 5 নং চেৰফাঙৰ বাহিৰৰ ভোটাৰ ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব, যদি কাইলৈ সেই বাহিৰৰ অঞ্চলৰ এজন মানুহে যদি ইলেকশ্যনত অৱশ্যে তেওঁলোকেও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব, যদি তেওঁলোকৰ ফালৰ পৰা এজন কোনোবাই জিকি যায় তেতিয়াহ'লেতো 5 নং চেৰফাং এনেও ডেভেলপমেণ্টৰ ফালৰ পৰা হওক অথবা ইয়াৰ মানুহে
ফালৰ পৰা হওক আমি এনেও আমি হতীয়া হৈ যাব আমাৰ। গতিকে সেই কথাটো আমি কোনোপধ্যে আমি হ'বলৈ নিদিওঁ। যেতিয়ালৈকে এই নটিফিকেশ্যন বাতিল নহ'ব আমাৰ এই আন্দোলনৰ কাৰ্যসূচী আমাৰ চলি থাকিব। আমি এতিয়া সমষ্টি বুলি তাত কোৱা একো নাই। যি BTCৰ বাহিৰত BTRৰ যোনটো নতুনকৈ 60খন গাঁও যোনটো অন্তৰ্ভুক্ত কৰা হৈছে, সেই 60খন গাঁৱৰ ST ভোটাৰসকলক 5 চেৰফাঙত অন্তৰ্ভুক্ত কৰা হৈছে। আমি কৰিব বিচৰা হৈছে, সেইটো আমি কোনোপধ্যে হ'বলৈ নিদিওঁ। 5 চেৰফাং এটা অজনজাতীয় সংৰক্ষিত আসন। এই